ৰাজ্যত একপিনে কৰোণা মহামাৰী আনপিনে মিনি লকডাউন। এই মিনি লকডাউন মহামাৰী কৰোণা মহামাৰীৰ সময়তে এজন নিবনুৱা যুৱকে সন্ধান উলিয়াই লৈছে তেওঁৰ নতুন জীৱিকাৰ। আৰু এইজন যুৱকে প্ৰায় দুবিঘা ভূমিত উন্নতমানৰ অমিতা খেতি কৰি তেওঁ জীয়াই থকাৰ এটা পথ সন্ধান উলিয়াই লৈছে। মই এই মুহূৰ্তত আছোঁ নগৰবেৰাৰ বিদ্যানগৰ, আৰু এই বিদ্যানগৰত দেখা গৈছে এজন যুৱকে তেওঁ এই কৰোণা মহামাৰীৰ সময়ত তেওঁ জীয়াই থকাৰ এক সন্ধান উলিয়াইছে। উন্নতমানৰ খেতি পথাৰ কৰিছে, অমিতা খেতি কৰি তেওঁ জীয়াই থকাৰ সন্ধান উলিয়াইছে। মই সহযোগীজনক ইয়াৰ কিছু পৰিৱেশ দেখুৱাব নিশ্চয়কৈ ক'ব লাগিব। বৃহৎ ভূমিত তেওঁ খেতি পথাৰ কৰিছে, উন্নতমানৰ খেতি পথাৰ, আৰু প্ৰতিটো গছত প্ৰায় 30ৰ পৰা 40টাকৈ অমিতাত লহপহকৈ লাগিছে। আৰু ইয়াৰ পৰাই তেওঁ জীয়াই থকাৰ এক সন্ধান উলিয়াবলৈ সক্ষম হৈছে। মই উপস্থিত যুৱকজনৰ লগত, নিবনুৱা যুৱকজনৰ লগত কিছু কথা পাতিম আৰু তেওঁক সুধিম কেনেধৰণৰ কি পদ্ধতিৰে তেওঁৰ মনলৈ এই ধাৰণা আহিল আৰু কিমান উন্নত হৈছে, তেওঁ ইয়াৰ পৰা কিমান ইনকাম হ'ব। দাদা, খেতি পথাৰ আপোনাৰ হয়? হয়। কি নাম আপোনাৰ? মোৰ নাম পংকজ দাস। এই যে আপুনি খেতি পথাৰ কৰিছে উন্নতমানৰ অমিতা খেতি, হয়, মনলৈ কেনেকৈ চিন্তা আহিল এই ধৰণৰ খেতি পথাৰত? হয়, তাৰমানে ধৰক যেতিয়া যোৱাবাৰৰ লকডাউন আৰম্ভ হ'ল তেতিয়া মানে আমি ঘৰত টোটেলি বহি গৈছোঁ, মানে একো কৰিব পৰা হেৰি নাই, ইনকাম চ'ৰ্চটো বন্ধ। তেতিয়া আমি ভাবিলোঁ বিকল্প কিবা কৰা যায় নেকি। বহুত চিন্তা ভাৱনা কৰি আমি এই অমিতা খেতি কৰিম বুলি এই জাগাখিনি বাছনি কৰি লৈছোঁ। কাৰণ একচুৱেলি অমিতা প্ৰব্লেম আছে আমাৰ এইফালে। অমিতাটো অলপ প্ৰব্লেম, মানে বান্দৰৰ উৎপাত, লগতে বানপানী হ'লে অমিতাটো নহয়। কিন্তু এইখিনি জেগা আমি বাছি লৈছোঁ কাৰণ ইয়াতে এইটো ওখ ঠাই, 88ৰ নিচিনা ফ্লাড হ'লেও ইয়াতে পানী নুঠে। সেইকাৰণে অমিতা গাছটো ইয়াতে আমি ৰাখিব পাৰিম। নেক্সট, ইয়াতে বান্দৰৰ কোনো উৎপাত নাই। সেইকাৰণে আমি এইবিলাক বহুত কথা চিন্তা কৰি ইয়াতে অমিতা খেতি আৰম্ভ কৰিছোঁ। কিমান ভূমিত কৰিছে? প্ৰায় 3 বিঘা। প্ৰশিক্ষণ লৈছে নেকি এই যে খেতি দৰা যে কৰিছে? নাই, প্ৰশিক্ষণ লোৱা নাই। আপুনি বেলেগ খেতি পথাৰো কৰিব পাৰিলে, কিন্তু অমিতা খেতি কৰিলে এইটো চিন্তাধাৰাটো কেনেকৈ? এইটো মই ভাবিলোঁ যে আমাৰ ইয়াতে মাৰ্কেটত অমিতাৰ অলপ ডিমাণ্ড আছে, মাৰ্কেটত কম হয়, অমিতাটো কম পায়। আৰু লগতে অমিতা এনেকুৱা এটা বস্তু যে এইটো মাৰ্কেট ৰেটটো প্ৰায় একে থাকে, 12 মাহে একে থাকে, অলপ ডিফাৰেঞ্চ হয়। এনেকুৱা নহয় যে মানুহে কবি খেতি কৰে, এটা সময়ত কবি বজাৰত আনি পেলাই থৈ যাব লাগে, মানে ৰেট নাই। কিন্তু এনেকুৱা অমিতাটো এনেকুৱা নাই, ইয়াৰ প্ৰাইচেছ সদায় থাকে। সেইকাৰণে মই অমিতাটো বাছি লৈছোঁ। কিমান গছ আছে ইয়াতে? প্ৰায় 600 আছে। প্ৰতি গছতে কিমানটাকৈ অমিতা লাগিছে বুলি আপুনি? এতিয়া কিছুমান গছত 40টা, কিছুমান গছত 30টা, কিছুমান গছত আপোনাৰ 15টা, মানে অলপ কম বেছি হৈ লাগে আৰু। বৃহৎ ভূমিত খেতি কৰিছে আপুনি, অকলে কৰিছে না আৰু কোনোবা? আমি 3জন বন্ধু মিলি কৰিছোঁ। হয়, মানে বিষ্ণু চৰকাৰ নাম বুলি এজন ল'ৰা আছে, তেওঁ হেৰি কাম কৰে, মানে ব্যৱসায় কৰে। আচলতে তেওঁ আমাক আইডিয়াটো দিছে। নেক্সট আমাৰ দাদা আছে প্ৰদীপ দাস বুলি, তেওঁ ইয়াতে ঘৰ ওচৰতে। তেওঁ ইয়াতে ভাবিলোঁ যে আমি যদি ইয়াতে গোটেইখিনি সময় থাকিব নোৱাৰোঁ, কিন্তু আমাৰ দাদা কিবা হ'লে ঘৰৰ ওচৰতে হয়, আহি কেনে এইটো চোৱা চিতা কৰিব পাৰিব, আৰু কৰিছেও তেওঁলোকে। নিশ্চয়কৈ আপুনি হয়তো বা কোনোবা বেংক নাইবা জেপৰ ধন কোনোবা ছাইডৰ পৰা নিশ্চয় এটা সহায় পাইছে। ব্যক্তিগতভাৱে কৰিছে নে বেংকৰ পৰা আপুনি লোন লৈ কৰিছে? নাই, গোটেইখিনি আমি 3 বন্ধু নিজাকৈ আমি পইচা দি কেনে ইনভেষ্ট কৰি কৰিছোঁ। কৃষি বিভাগৰ পৰা কোনোবা লোক আহিছে নেকি যে খেতি কৰিছে আপুনি এইটো খবৰ? নাই, অহা নাই। বৰঞ্চ মানে তেওঁলোকে গম পাইছে কিন্তু যে মই খেতি কৰিছোঁ, কিন্তু তেওঁলোকে কোনোদিন এনেকৈ এটাকে খবৰো লোৱা নাই যে খেতিটো কেনে আছে, কি হ'ল, এনেকুৱা কোনো খবৰ লোৱা নাই। নিশ্চয়কৈ ক'ব লাগিব যে লকডাউনৰ সময়ত এইজন যুৱকে চৰকাৰী চাকৰি আশা নকৰি তেওঁ জেপৰ ধন ভাঙি তেওঁ বৃহৎ ভূমিত খেতি কৰিছে, আৰু নিশ্চয়কৈ তেওঁ ইয়াৰ পৰা এটা ভাল ফল পাব। ইয়াতে উপস্থিত আন এজন যুৱক আছে, তেওঁৰ পৰা সুধিম, তেওঁ নিশ্চয়কৈ ক'ব। দাদা, যিহেতু আপুনি সহযোগ আগবঢ়াইছে সম্পূৰ্ণ খেতি পথাৰটো, বৰ্তমান কেনেকুৱা ধৰণৰ লাভৱান হৈছে আপোনাৰ? সেইটোৱে, তাৰমানে আমাৰ হয়তো আমাৰ যেতিয়া যোৱা বছৰ লকডাউন পৰিল, তেতিয়া হয়তো আমাৰ ভাইটিটো মানে ক'লে কি কৰা যায়, কি সমাচাৰ, এনেকৈ মানে এটা বুদ্ধি ওলালাক আৰু কি বোলে আমি অমিতা খেতি কৰোঁ। ঠিক আছে, যদি লাভৱান হ'ব পৰা যায়, তে মানে হয়তো বুদ্ধিটো ওলালাক। সিও আমাৰ লগত লগ লাগি, বা মোকো লগ লাগি, আৰু এটা আছে বিষ্ণু চৰকাৰ বুলি, লগ লাগি 3জন মিলে তাৰমানে মানে আমাৰ বিদ্যানগৰ ঠাইটো ওখ আছে, সেই ওখ ঠাই হিচাপত তাৰমানে আমি এটা জাগা বাছি ল'লোঁ। তো সেইখিনি তাৰমানে আমি মোটামুটি 550-600 মান মানে পুলি মানে আমি লগালোঁ আৰু কি। লগাৰ পিছত মানে
ফল আহিল, অহাৰ পিছত মোটামুটি ভালেই আহিল আৰু কি। মোটামুটি এনেকুৱা মানে আমি এটা মানে সম্ভৱ লাভৱান হ'ম বুলি মানে এটা আশা আছে বুলি মানে ভাবোঁ আৰু কি। যিহেতু যথেষ্ট পৰিমাণ অমিতা লাগিছে, আপুনি বিক্ৰী কৰিছে নেকি? অলপ বিক্ৰী কৰিছোঁ, নকৰা নহয়, মানে বিক্ৰী কৰিছোঁ মোটামুটি 25-26 টকা কিলো, মানে 2600 বা 2500 টকা মানে কি কুইণ্টেল মানে আমি বেচা কিনি কৰিছোঁ বৰ্তমান। নিশ্চয়কৈ এটা ভাল চিন্তাধাৰাৰ জৰিয়তে তেওঁলোকে এই খেতিডৰা কৰিছে। 2500 পৰা 2600 টকা তেওঁলোকে পাৰ কুইণ্টেলত বিক্ৰী কৰি তেওঁলোকে ভাল লাভৱান হৈছে। চৰকাৰী চাকৰি পিছে নদৌৰি তেওঁলোকে লকডাউনৰ সময়ত লকডাউনৰ সময়ত তেওঁলোকে ভাল চিন্তাধাৰাৰ জৰিয়তে খেতি পথাৰিছে। ইয়াতে যিহেতু কৃষকজন নিবনুৱা যুৱকজন নিশ্চয় উপস্থিত আছে। পুনৰ তেওঁক কিছু কথা সুধিম, তেওঁ কি কয়, যিহেতু তেওঁ চৰকাৰী চাকৰি আশা নকৰি লকডাউনৰ সময়ত নিজৰ জেপৰ ধন ভাঙি খেতি পথাৰ কৰিছে। দাদা কি ক'ব, যিহেতু আপুনি চৰকাৰী চাকৰি আশা নকৰি লকডাউনৰ সময়তে খেতি পথাৰ কৰিছে, এই খেতি পথাৰৰ পৰা নিবনুৱা যুৱকসকলক আপুনি কি আহ্বান জনাব? একচুৱেলি মানে সকলোৱে অলপ এইটোৰ ফালে মনোযোগ দিব লাগে যে খেতি কৰিলেও যে তাৰ পৰা ইনকাম হ'ব পাৰে। তাতে হৈছে কি সময়টো নিৰ্ধাৰণ কৰাৰ কথা আছে। সময়টো ঠিকমতে নিৰ্ধাৰণ কৰি আৰু চাইণ্টিফিকভাৱে তেওঁ যদি কৰে খেতি, নিশ্চয়কৈ লাভ হ'বই, লছ হোৱাৰ কোনো কথাই নহয়। আৰু ধৰক এতিয়া কথা কি যে ৰিস্ক ল'ব লাগিবই, যিকোনো কামতে ৰিস্ক আছে। আপুনি ব্যৱসায় কৰিলেও লাভ লোকচান হয়। গতিকে নিশ্চয়কৈ ক'ব লাগিব যে ব্যৱসায়ত ৰিস্ক ল'ব লাগিব। ৰিস্ক ল'লেহে নিশ্চয়কৈ আপুনি এইটো ব্যৱসায়ত হয়তো যিকোনো ব্যৱসায়ত আপুনি হয়তো বা হাৰা জিতা নাইবা লাভ লোকচান এটা থাকিব। নিশ্চয়কৈ তেওঁ এইটো খেতি পথাৰৰ পৰা উন্নতমানৰ অমিতা খেতিৰ পথাৰৰ পৰা নিবনুৱা যুৱক বা অইন ব্যৱসায়ীসকলক জনাইছে যে পংকজ দাসৰ দৰে তেওঁলোকে আগবাঢ়ি আহক, তেওঁলোকে উপযুক্তভাৱে খেতি পথাৰ কৰক, ইয়াৰ পৰা তেওঁলোকে লাভৱান হওক। এয়া হ'ল পংকজ দাসৰ এটা শুদ্ধ চিন্তাধাৰাৰ জৰিয়তে তেওঁ আহ্বান জনাইছে নিবনুৱা যুৱকসকলক।